যোৱা কালি যেটো ঘটনা ঘটিলে উচ্ছেদৰ এই বিষয়টোক লৈ ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু অসমৰ সকলো জনগণে একেমুখে এই ঘটনাৰ নিন্দা কৰিছে অতি অমানৱীয় গৰিহণাযোগ্য অতি নিন্দনীয় কাম অসম চৰকাৰে কৰিছে কাৰণ কৃষি অসমৰ জাতীয় জীৱনৰ এটো আমাৰ এটা মানে ধান খেতিয়ে হোক বা কঠিয়াৰ লগত জড়িত হৈ থকা এটো সংস্কৃতিয়ে নহয় জাতীয় অৰ্থনীতিৰ ভেটি গতিকে ইয়াৰ লগত আবেগু জড়িত হৈ আছে ইয়াৰ লগত জাতীয় স্বাভিমানো জড়িত হৈ আছে গতিকে হৈ থকা কঠিয়াখিনিৰ ওপৰত যি ধৰণে বুলডোজাৰ চলাইছে এটোৱে অসমৰ জাতীয় স্বাভিমানক আঘাত কৰিছে তাতে খিলঞ্জিয়া থলগিৰি ভূমিপুত্ৰ মানুহৰ মাটিৰ অধিকাৰে যেতিয়া সুৰক্ষিত নহব তেতিয়া হলে আন বিষয়বোৰত জাতীয় জীৱনৰ লগত জড়িত হৈ থকা আন যিবোৰ জাতীয় প্ৰশ্ন এইবোৰৰ সমাধান সূত্ৰ কেনেকৈ আহিব এতিয়া মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ সময়ত জুৰে চিঞৰি কৈছিলে পিজিআৰ আৰু ভিজিআৰ যদি কোনোবা আমাৰ খিলঞ্জিয়া মানুহে তাত যদি দখল কৰি আছে নিৰ্বাচন যোৱাৰ লগে লগে তেওঁলোকক মাটিৰ পট্টা দিব কিন্তু নিৰ্বাচন গ'ল তেওঁ মুখ্যমন্ত্ৰী হোৱা 4 বছৰ অতিক্ৰম কৰি 5 বছৰে হ'ল তেওঁৰ প্ৰথম মানে এই 5 বছৰীয়া কাৰ্যকাল শেষ হ'বলৈ হ'ল এই সময়লৈকে কিন্তু আমি দেখিছো যে আমাৰ বসুন্ধৰা আঁচনিৰ সময়তো খিলঞ্জিয়া মানুহে মাটিৰ অধিকাৰ পোৱা নাই আৰু তেওঁ সেই সময় নিৰ্বাচনৰ সময়ত দিয়া যেটো প্ৰতিশ্ৰুতি পিজিআৰ ভিজিআৰ খিলঞ্জিয়া মানুহক মাটি দিব সেই প্ৰতিশ্ৰুতি তেওঁ পালন নকৰি যোৱাকালিৰ যেটো গুণগুণ সেতিয়া বুলি কোৱা যিগৰাকী মহিলা বা যিগৰাকী ছোৱালী আৰু সেই অঞ্চলৰ যিসকল খিলঞ্জিয়া মানুহক তেওঁলোকে তাত উচ্ছেদ কৰিলে কঠিয়াবাৰী তাৰ মানে উচ্ছেদ কৰি পেলালে বিভিন্ন বাৰী বিশেষকৈ টেঙা খেতি কৰি থকা বিভিন্ন বাৰী এইবোৰ উচ্ছেদ কৰি মুখ্যমন্ত্ৰী বা বিজেপি চৰকাৰ আৰু এই দলটো যে তেওঁলোক খিলঞ্জিয়া বিৰোধী অসমৰ খিলঞ্জিয়া মানুহৰ অধিকাৰ যে তেওঁলোকে দিব নোখোজে আম্বানী আদানী ৰামদেৱক তেওঁলোকে বিঘাই মাটি দিছে মুখ্যমন্ত্ৰীৰ পত্নী তেওঁৰ লগত থকা মন্ত্ৰীৰ পত্নীয়ে বিঘাই মাটি তেওঁলোকে দখল কৰিছে বা তেওঁলোকে গুগৰাখে গিলিছে কিন্তু তাৰ বিপৰীতে ভূমিহীন খিলঞ্জিয়া মানুহ হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদনত কৈছে যে 8 লাখ মানুহ বানপানী আৰু গৰাখহনীয়াত গৃহহীন হৈ আছে আৰু যিসকল খিলঞ্জিয়া মানুহে নিজৰ মাটি ভেটি হেৰুৱাই সৰকাৰি ভূমি বা বিভিন্ন ধৰণৰ পিজিআৰ ভিজিআৰ বসবাস কৰি আছে তেওঁলোকক মাটি দিয়াৰ যেটো কথা সেই কথা চৰকাৰে দিয়া নাই কিন্তু আমাৰ মাটি আম্বানী আদানী ৰামদেৱক দি আমাৰ মাটি শেষ কৰিব কৈছে আৰু মুখ্যমন্ত্ৰী আৰু তেওঁৰ ঘনিষ্ঠ মন্ত্ৰীয়ে বিভিন্ন জায়গাত মাটি এনেকৈ তেওঁলোকে কিনিছে বা দখল কৰিছে বা গুগাখে তেওঁলোকে এই মাটিবোৰ তেওঁলোকে গিলিবলৈ আৰম্ভ কৰিছে গতিকে আজি আমি প্ৰশ্ন কৰিব খুজিছো যে আমাৰ খিলঞ্জিয়া মানুহক এনেকৈ তেওঁলোকে উচ্ছেদ কৰিছে উচ্ছেদ কৰিবৰ কাৰণে তেওঁলোকে বুলডোজাৰ লগাইছে মুখ্যমন্ত্ৰী পত্নীয়ে দখল কৰা বা অধিগ্ৰহণ কৰা মাটি জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে দখল কৰা মাটি এইবোৰত কেতিয়া উচ্ছেদ অভিযান চলিব কেতিয়া বুলডোজাৰ চলাব সেই কথা অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাইজক জনাব লাগে